হয় নিশ্চয় কালি জিলা শিক্ষা বিষয়া গৰাকীয়ে কৈছে আমি তৎকালীনভাৱে বলবৎ হোৱাকৈ বদলিৰ নিৰ্দেশ জাৰি কৰিছো আৰু লগে লগে আমি অন্য ঠাইৰ পৰা ইয়াতে কোনো যাতে শিক্ষাদানত যাতে কোনো ব্যাঘাত নহয় তাৰ বাবে আমি শিক্ষক অনাৰ তৎকালীনভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম সেই বুলি তেওঁ আমাৰ আগত বক্তব্য ৰাখিছে মন্তব্য কৰিছে কিন্তু কথা হ'ল যিদিনা ঘটনাটো সংঘটিত হৈছিল সিদিনা পৰীক্ষা আছিল যদিও আগদিনা এই আগৰ শনিবাৰটোত পৰীক্ষা পিছুৱা বুলি ঘোষণা কৰিছিল আৰু সোমবাৰৰ দিনটোত পৰীক্ষা নাছিল পিছদিনাৰ পৰাহে আছিল কিন্তু চৰকাৰী নিৰ্দেশ অনুসৰি যেহেতু পৰীক্ষা পিছুৱা হ'ল আৰু এতিয়াও পৰীক্ষা চলা নাই বিদ্যালয়খনত আমি কালিও ইয়াৰ বিদ্যালয়খনতে আছো শিক্ষক একাংশ ছাত্ৰ ছাত্ৰী ৰাতিপুৱাৰ ভাগত আহিছিল কিন্তু ৰাতিপুৱাৰ ভাগত আহিছিল যদিও পৰিৱেশটো অনুকূল নাছিল যেহেতু এনেকুৱা এটা ঘটনা সংঘটিত হৈ গৈছে কোনো শিক্ষা গ্ৰহণ কৰাৰ কাৰণে কোনো প্ৰস্তুত নহয় আৰু তাত যথেষ্ট স্থানীয় লোকে তেতিয়াও বিদ্যালয়খনৰ ভিতৰত এক উত্তেজনা বিৰাজ কৰি এতিয়াও বিৰাজ কৰি আছে আৰু কালিও সেই পৰিৱেশ আমি দেখিছিলো বহু ৰাইজ বিদ্যালয়খনলৈ গৈছিল শিক্ষকসকলক জবাবদিহি কৰিবলৈ যেহেতু শিক্ষকসকল থকা অৱস্থাত এনেকুৱা এটা ঘটনা ঘটিছিল আৰু ইমান সময় ধৰি এখন কাজিয়া চলিছিল শিক্ষকসকলে কিয় গুৰুত্ব দিয়া নাছিল সেই কথাটো আচৰিত ইমান সময় ধৰি কাজিয়াখন চলি আছিল এগৰাকী ছাত্ৰক মৰিয়াই মাৰিয়ে পেলালে কিন্তু সেই মুহূৰ্তলৈকে কোনো শিক্ষাগুৰুৱে গম নাপালে নে কোনেও নাজানিলে নে কথাটো বা আন ছাত্ৰ ছাত্ৰীসকলে যেতিয়া দেখিছিল শিক্ষকক সেই কথাখিনি ক'বলৈ কমপ্লেইন দিবলৈ তেওঁলোক যোৱা নাছিল নে কোনো গৈছিল যেতিয়া কাজিয়া লাগি আছিল দৌৰাদৌৰিকৈ কোনোবা ছাত্ৰ ছাত্ৰী গৈছিল খবৰ দিবলৈ কমন ৰুমত তেতিয়া কমন ৰুমত কেইগৰাকীমান শিক্ষক বহি আছিল আৰু অধ্যক্ষ যিগৰাকী প্ৰধান আছে বিদ্যালয়ৰ প্ৰধান তেওঁ এগৰাকী মহিলা প্ৰধান শিক্ষয়িত্ৰী গৰাকীক দৌৰি গৈ কোনোবা শিক্ষক ছাত্ৰ ছাত্ৰীয়ে কৈছিল যে বাইদেউ মাৰি লাগি আছে বহুত বেয়াকৈ তেতিয়া শিক্ষয়িত্ৰী গৰাকীয়ে এটাই উত্তৰ দিছিল যে যোন যেনেকে মৰক সিহঁতৰ সদায় কাজিয়া লাগি থাকে মই এতিয়া লিখা মেলাত ব্যস্ত আছো যাব নোৱাৰো বাদ দিয়া কোনোবা মৰে যদি মৰক এই বুলি হেনো উত্তৰ দিছিল এই কথা আমাক ছাত্ৰ ছাত্ৰী কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কৈছে এই কথাটো কিন্তু দুটা ধৰণ থাকিব পাৰে এটা হয়তো তেওঁ সঁচাকৈ ব্যস্ত থাকিব পাৰে বা একেৰাহে হয়তো প্ৰতিদিনে হয়তো যুৱ শৃংখলতা তাত সৃষ্টি হয় হয়তো ছাত্ৰ ছাত্ৰীসকল ইমানেই উদণ্ড ইমানেই ভদ্ৰ যে তেনেকুৱা ধৰণৰ পৰিৱেশ সদায় সৃষ্টি কৰে যাৰ ফলত তেওঁলোক অতিষ্ঠ হৈ এইটো ক'ব পাৰে আৰু আনটো ক'ব পাৰে তেওঁ আন এটা কাৰণ থাকিব পাৰে যে তেওঁ তেনেধৰণে কৰাটো তেওঁ আচলতে আমি এক প্ৰকাৰ যেহেতু ছাত্ৰ ছাত্ৰীগৰাকীয়ে তেওঁ ক'লেহি কোৱাৰ পাছত তেওঁ যোৱাটো জৰুৰী আছিল তেওঁ কামটো এৰি অন্তত সেইখিনি সময়ত সেই ছাত্ৰ ছাত্ৰীসকলক কাষলৈ গৈ কিয় কাজিয়া লাগিছে এই কথাটো চোৱাটো জৰুৰী আছিল তেওঁ সেইখিনিত আমি কৰ্তব্যত গাফিলতি বুলি ক'ব পাৰোঁ তেওঁ নিজে নগলেও বেলেগ কাৰোবাকটো পঠিয়াব পাৰিলেহেঁতেন হয় ওচৰত আৰু শিক্ষক আছিল তেতিয়া বহি আছিল কাৰণ প্ৰথম শ্ৰেণীটোৰ ক্লাছ শেষ কৰিয়ে শিক্ষকসকল কমন ৰুমলৈ আহিছিল আৰু কমন ৰুমত তেওঁলোকে বহি আছিল যেহেতু ইমান সময় বহি থকাটো এনেও উচিত নহয় কাৰণ এটা ক্লাছ শেষ হোৱাৰ পিছত আন এটা ক্লাছলৈ শিক্ষকসকল যোৱাটো নিয়ম কাৰণ তেওঁলোকক জিৰণি ল'বৰ কাৰণে কমন ৰুমত বহি আড্ডা দিবৰ কাৰণে দুপৰীয়াৰ মধ্যাহ্ন বিৰতি দিয়া হয় চৰকাৰী নিয়ম মধ্যাহ্ন বিৰতি যিহেতু আছে তাত বাহিৰেও এটা ক্লাছ এৰিয়ে তেওঁলোকে কমন ৰুমত জিৰণি লোৱাৰ প্ৰয়োজন ক'ত তেওঁলোক যদি ক্লাছলৈ গ'লহেঁতেন সেই সময়তে তেনেহ'লে এনেকুৱা ঘটনা সেই মুহূৰ্তত নঘটিলহেঁতেন বাকী আগৰ ঘটনা যি হ'ল অন্ততঃ সেই মুহূৰ্তত ছাত্ৰগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা নহ'লহেঁতেন কোনোবাখিনিত যেন তেওঁলোকৰ গাফিলতি আছে এই কথাই স্থানীয় ৰাইজৰ মন আজিও দহি আছে তেওঁলোকে আজিও সান্তনা লভিব পৰা নাই নিজকে কোনেও সান্তনা দিব পৰা নাই কিয় শিক্ষকসকলে সেই মুহূৰ্তত গুৰুত্ব নিদিলে কাৰণ প্ৰত্যক্ষদৰ্শী ছাত্ৰ ছাত্ৰীসকলে যি কথা কৈছে ৰাইজৰ সন্মুখত সেই কথাৰ পৰা কিন্তু এটা কথা স্পষ্ট হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে সেই মুহূৰ্তত তাত থকা শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰুত্ব দিয়া নাছিল যেতিয়া কাজিয়া লাগি আছে বুলি কৈছিল আৰু তাৰ পিছতো ঘটনাটো তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰিছিল প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে আমাৰ আগত কৈছে যে ছাত্ৰগৰাকী মৃগী বেমাৰত পৰি মৰিছে তাৰ মৃগী বেমাৰ আছে এইটো চূড়ান্ত মিছা মাতিছিল প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে আৰু তাৰ পিছতো যেতিয়া ঘটনাটো ঘটাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক এই ঘটনাৰ বিষয়ে ৰাইজক নকবলৈ কৈছিল যে এতিয়া একো ক'ব
হ'ব নালাগে কিছু সময় আমি অপেক্ষা কৰো সি হয়তো ভাল হ'ব পাৰে এই বুলি গৰম তেলেৰে মালিশ কৰিছিল বিদ্যালয়ৰ পৰা নি তেল মালিশ কৰি তেওঁক মানে চিকিৎসা কৰিছিল বিদ্যালয়তে আৰু সেই মুহূৰ্তত আমাক স্থানীয় লোকে কৈছে বিদ্যালয়খনত 3খন হেনো 4চকীয়া গাড়ীও আছিল তেতিয়ালৈকে 3খন 4খন তেওঁলোকৰ 4চকীয়া বাহন থকাৰ পাছত কোনো এগৰাকী শিক্ষকে সেই মুহূৰ্তত ছাত্ৰগৰাকীক চিকিৎসালয়লৈ যে লৈ যাব লাগে তৎকালীনভাৱে এই কথাখিনি তেওঁলোকে নাভাবিলে কিয় কেতিয়াও ভবা নাছিল হয়তো ভাবিছিল যে সি হয়তো সাময়িকভাৱে অসুস্থ হৈছে অলপ মালিশ কৰিলে বা কিবা জালি জোকাৰি দিলে হয়তো ভাল হ'ব পাৰে গতিকে ভাল হলে এই ঘটনা কেনেকৈ গাত দিব পাৰি তাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আৰু আনকি 108 মাতিছে বহু দেৰিকৈ ঘৰত খবৰ দিছে বহু দেৰিকৈ বহুতে কৈছে আধা ঘণ্টাতকৈও বেছি সময় তেওঁলোকে তাতে ৰাখাৰ পিছতহে অভিভাৱকলৈ খবৰ দিছে দেউতাক আহিছে আহোঁতে 1.5 কিলোমিটাৰ দূৰৰ পৰা দেউতাক আহিছে অহাৰ পিছত 108 আহে মানে হস্পিটেললৈ যাই মানে কিমান দেৰি হ'ব পাৰে বাৰু ভাবি চাওকচোন এই কথাটো এই যে শিক্ষকসকলৰ এটা কৰবাত গাফিলতি ধৰা পৰিছে আৰু এই কথাটোৱে গোটেই স্থানীয় ৰাইজখনৰ অন্তৰ আজিও দহি আছে যদি এই অকণমান সময় যদি শিক্ষকসকলে গুৰুত্ব দিলেহেঁতেন যেতিয়া খবৰটো পাইছিল কাজিয়া হোৱা বুলি মাৰপিট লগা বুলি তেওঁলোক যদি দৌৰাদৌৰিকৈ উঠি গৈছে কিন্তু বেছি দূৰ নহয় কমন ৰুমৰ পৰা ঘটনাস্থলী ঘটা ঠাইলৈ প্ৰায় সন্মুখতে 15 মিটাৰ মান দূৰত্বত 15-20 মিটাৰ দূৰত্বতে ঘটনাটো ঘটিছিল তেওঁলোকে গুৰুত্ব নিদিয়াৰ কথাটো আজিও অন্তৰ দহি আছে তেওঁলোকৰ সেই অকণমান ভুলৰ বাবে আজি এখন ঘৰ উকা হ'ল তেওঁলোকে অকণমান ভুলৰ বাবে সন্তানক হেৰুৱাই পিতৃ মাতৃ এতিয়া অসুস্থ তেওঁলোক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই গোটেই গাঁওবাসী এতিয়া সেই গোটেই ঘটনাটো হজম কৰিব পৰা নাই বা গাঁওবাসী গোটেই কথাখিনি সত্যটোক স্বীকাৰ কৰিব পৰা নাই খুব আচলতে ভয় লগা এটা ঘটনা আৰু এই ঘটনাটো এতিয়া সমগ্ৰ ৰাজ্যত এনেকৈ চৰ্চা লাভ কৰিছে যে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে বৰ্তমান শিক্ষানুষ্ঠানসমূহত চলিছে কি শিক্ষাৰ্থীসকলৰ যুৱ শৃংখলতা এনেকৈ কিয় বৃদ্ধি পাইছে ইমান চৰমপন্থা তেওঁলোকে কাৰোবাক মাৰো বুলি ক'লে মাৰি দিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সেই মানসিকতা কিয় গঢ় লৈ উঠিছে আৰু এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা কি ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত চকুৰ সন্মুখত যদি কাজিয়া কৰি থাকে তেওঁলোকে যি কৰে কৰক বুলি এৰি দিয়াৰ সেই মানসিকতা তেওঁলোকৰ কিয় গঢ় লৈ উঠিছে এনে বিশৃংখলতাৰ পৰিৱেশ কিয় ৰাজ্যখনত সৃষ্টি হৈছে এইবোৰ সঁচাকৈ এতিয়া আলোচনা কৰাৰ বিষয় অথবা যদিহে আলোচনা কৰা নহয় যদিহে সমস্যাৰ সমাধান নহয় তেন্তে কিন্তু এনে বাতৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা আৰু আহিব আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো হেমচন্দন শৰ্মা আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ আপোনাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ